মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত বস্ত্ৰ বিভাগৰ ৰাষ্ট্ৰীয় সন্মিলন। দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশ ল'ব এই সন্মিলনত। আজি আৰু কাইলৈ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু পবিত্ৰ মাৰ্ঘেৰিটা। সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত আয়োজন কৰা হৈছে এই ৰাষ্ট্ৰীয় সন্মিলনৰ আৰু এই সন্মিলনৰ বাবে ইতিমধ্যে সজাই পৰাই তোলা হৈছে মেফেয়াৰ ৰিজৰ্ট। সম্পূৰ্ণৰূপে তাত যিসমূহ যাৱতীয় কাম কাজ সেয়া সাজু কৰি তোলা হৈছে। আমি দেখুৱাইছোঁ আপোনালোকক কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকী উপস্থিত হৈছে। আমি সেই দৃশ্য দেখুৱাবলৈকে পোনে পোনে আমি আপোনালোকক এই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এই দুদিনীয়া সন্মিলনস্থলীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ যোৰাবাটৰ সাংবাদিক ত্ৰিলোক সিং। ত্ৰিলোক, মই আপোনাৰ কাষলৈ আহিছোঁ, গোটেই পৰিৱেশটো দেখুৱাওক।